লামডিং সমষ্টিৰ বিধায়ক মহোদয়ৰ ঘৰলৈ আহিলোঁ আৰু আজি 2 আগষ্ট আজিৰ পৰা অসমত সেন্সাস আৰম্ভ হৈছে। এই সেন্সাস 2 ষ্টেপত হ'ব। প্ৰথম ষ্টেপটো কয় হাউচ লিষ্টিং। এতিয়া আমি হাউচ লিষ্টিঙৰ পৰ্যায়ত আছোঁ। আজি মাননীয় বিধায়ক মহোদয়ৰ ঘৰত আহিলোঁ আৰু তেখেতৰ সেন্সাসৰ ডেটা আমি সেল্ফ এনুমাৰেশ্যন কৰিলোঁ। ইয়াতে প্ৰক্ৰিয়া দুটা, এটা সেল্ফ এনুমাৰেশ্যন আৰু তাৰপিছত হ'ব ডোৰ টু ডোৰ আমাৰ এনুমাৰেটৰ লাগিব। ইয়াতে ৰাইজে জানিবলগীয়া কথাটো হৈছে যে আমি প্ৰথমতে গৈ ক'ত সেল্ফ এনুমাৰেশ্যন কৰিম। বিধায়ক মহোদয় অলৰেডি কৈছে, মই আকৌ এবাৰ কৈ দিছোঁ। SE মানে সেল্ফ এনুমাৰেশ্যন, se.census.gov.in। এই ৱেবছাইটটোত আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যোনজন ঘৰৰ মুৰব্বী তেখেতৰ নামটো দিব লাগে, তেখেতৰ ফোন নাম্বাৰটো দিব লাগে। এইটো দিয়াৰ পাছত সেই ৱেবছাইটটোৱে কেইটামান প্ৰশ্ন সোধে, যেনে আপোনাৰ ঘৰৰ মানুহকেইটা, আপোনাৰ ঘৰটো পকা, আপোনাৰ ঘৰটো কেঁচা নে আপোনাৰ লেট্ৰিন আছে, খোৱা পানী আপোনালোকে ক'ৰ পৰা পায়, টেপৰ পৰা পায় নে কুঁৱা আছে নে বেলেগ কিবা চ'ৰ্চ, আপোনাৰ ঘৰত বাইচাইকেল আছে নেকি, স্কুটাৰ আছে নেকি, গাড়ী আছে নেকি, আপোনাৰ কোঠালি কেইটা, ঠিক তেনেকুৱা ধৰণৰ মানে সাধাৰণ প্ৰশ্নবিলাক সোধে। ইয়াতে কোনো ভয় খাবলগীয়া নাই। যি প্ৰশ্ন সুধি যায় তাত আপোনালোকে ক্লিক অপশ্যন দিয়া থাকে তাত। সেই অপশ্যনটোৰ মতে ক্লিক কৰি গ'লেই আমি ডাটাখিনি ভৰাই দিব পাৰোঁ। এতিয়া কিছুমানৰ মাজত শংকা থাকিব পাৰে যে হঠাৎ যদি কিবা এটা আমি ভুলতে টিপি দিলোঁ তেতিয়া কিবা অসুবিধা হ'ব নেকি? তেনেকুৱা অসুবিধা নাই। যদি কিবা কাৰণত ফাইনেল ছাবমিট কৰি দিলোঁ তাৰপিছত আপোনাৰ প্ৰিভিউটো আহে, কি ভৰালোঁ তাত চাব পাৰে। তাত যদি চাওঁতে দেখিলে যে শুদ্ধ হোৱা নাই তেতিয়া এডিট কৰিব পাৰে। কিবা কাৰণত তাত চাওঁতেও যদি আপুনি নেদেখিলে ছাবমিট ফাইনেল কৰি দিলে, তেতিয়া যেতিয়া 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ আমাৰ ডোৰ টু ডোৰ চেক কৰিবৰ কাৰণে আহিব, তেতিয়া তাতে এডিট অপশ্যনটো আছে, তাতে তেওঁলোকে এডিট কৰিব পাৰিব। গতিকে এইটো ভয় খোৱাৰ সমস্যা নাই। খালি এটা বস্তু সঠিককৈ দিব লাগিব, যোনটো নন এডিটেবল, সেইটো হৈছে মুৰব্বীজনৰ নামটো। মুৰব্বীজনৰ নামটো আপোনালোকে যদি ভালকৈ ভৰাই উইথ ফোন নম্বৰ। ফোন নম্বৰটো এইটো কাৰণে দৰকাৰ কাৰণ তাতে আপোনাৰ OTP এটা আহিব। সেই OTPটো দিলেহে আপুনি সেকেন্ড ষ্টেপত যাব পাৰিব। আর আজি ইয়াত মোৰ লগত উপস্থিত সন্মানীয় আমাৰ কোৰ ডিষ্ট্ৰিক্ট আমাৰ CDC মহোদয়, আমাৰ এক্সিকিউটিভ অফিচাৰ, আমাৰ পৌৰসভা, আমাৰ চাৰ্কেল অফিচাৰ বহুসকল ইয়াত উপস্থিত। সকলোৰে প্ৰতি আমাৰ আন্তৰিক সন্মান থাকিল, অভিনন্দন থাকিল। আজিৰ পৰা আমাৰ অসম চৰকাৰে দিয়া নিৰ্দেশ লোকপিয়ল সেন্সাস আৰম্ভণি হ'ল আৰু আপোনালোকৰ যোগেদি সমগ্ৰ লামডিংবাসী ৰাইজ, অসমবাসী ৰাইজে মই এটা বাৰ্তা দিব বিচাৰি আছোঁ। ইতিমধ্যে মই ব্যক্তিগতভাৱে মোৰ সেন্সাৰটো হ'ল। মই ইয়াত ভয় খাব লাগে কোনো কথা নাই। আপোনাৰ কেইটা ৰুম আছে, ভেহিকেল কেইটা আছে, গেছ LPG গেছ হয়নে নাই, চ'লাৰ হয়নে নাই, এইবিলাক কোনো প্ৰপাৰ্টি সন্দৰ্ভত কোনো ধৰণৰ কথা নাই, কোনো ভয় খাব নালাগে। তাৰ কাৰণে আমাৰ বিনম্ৰ অনুৰোধ থাকিল সমগ্ৰ লামডিংবাসী ৰাইজৰ প্ৰতি। প্ৰথম যোনটো আমাৰ আইনবদ্ধভাৱে বান্ধি দিয়া হ'ল যে 2 পৰা 17 আগষ্টলৈকে আমাৰ সেল্ফ আমি এই লোকপ্ৰিয় সেন্সাসটো নিজে নিজে কৰিব পাৰোঁ। তাৰ কাৰণে মোৰ আগ্ৰহ থাকিল, অনুৰোধ থাকিল আমাৰ সমাজ, জাগ্ৰত সমাজ, আমি সকলোৱে যেন আমাৰ এটা লিংক দিয়া হ'ল SE.census.gov.in এটা আমাৰ লিংক দিয়া হ'ল। এইটো লিংকৰ যোগেদি লাগিলে আপোনাৰ লিখি লওক SE.census আৰু .gov.in। এইটোৰ যোগেদি আপোনালোকে সেল্ফ নিজে নিজে আপোনাৰ কি এটা বিষয় আপোনাৰ ওলাই আহিব। যেতিয়া আপোনালোকে এইটো লিংকত যাব, গোটেই বিষয়বিলাক আপোনাৰ থ্ৰু মোবাইল, থ্ৰু কম্পিউটাৰ, লেপটপ এইবিলাক ওলাই আহে। আপুনি আপোনাৰ যি আছে, আপোনাৰ কেইটা ৰুম আছে, আপোনাৰ LPG গেছ ব্যৱহাৰ কৰে নাই, নে চ'লাৰ কৰে নাই, APDCL কৰে, যি আছে আপোনাৰ এই তথ্যবিলাক একদম সততাৰে দিব লাগে। ভয় খাব লগা কথা নাই, যি আছে এইটো সততাৰে দিব লাগে বুলি মোৰ অনুৰোধ থাকিল। মোৰটো ইতিমধ্যে হ'ল। গোটেই অসমত এই প্ৰক্ৰিয়া আজিৰ পৰা আৰম্ভণি হ'ল। 2 আগষ্টৰ পৰা 17 আগষ্টলৈকে সেল্ফ 16লৈকে আমাৰ এই সেল্ফ প্ৰক্ৰিয়াটো চলিব। ইয়াত যদি এটলিষ্ট 30% 40% যদি আমাৰ জাগ্ৰত সমাজ ৰাইজ যদি এইটো কৰিব পাৰে, তেনেহ'লে মই ভাবোঁ আমাৰ দেশখন, অসমখন বহুখিনি এটা ভাল এটা বাৰ্তা যাব। ইয়াৰ পাছত আমাৰ 17 আগষ্টৰ পৰা আমাৰ 15 ছেপ্টেম্বৰলৈকে আমাৰ চৰকাৰী বিভাগে যিসকল আমাৰ কৰ্মচাৰীসকল আছে, সন্মানীয় শিক্ষকসকল আছে, শিক্ষয়িত্ৰীসকল আছে, তেওঁলোকে ঘৰে ঘৰে গৈ পেলাই যাব। জবাব দিছে যে এনেকুৱা মই আজি কৰিলোঁ, হৈ গ'ল। মোৰ তাত চাগে কোনোবা আহিব চাগে, তেওঁলোকে যেতিয়া আমাৰ স্পেচিফিক আমাৰ এটা নাম্বাৰ ওলালে যেনেকৈ কৰাৰ পিছত
তেওঁলোকে যেতিয়া নাম্বাৰটো চাব তেওঁলোকে তাত যেতিয়া মানে লিংকত যায় গোটেই তথ্যখিনি ওলাই পৰিব আৰু বেলেগ কোনো কাম নাই মইতো হৈ গ'ল তেওঁলোকৰ টাইমটো নালাগে মানে যিসকলে কৰিছে তেওঁলোকৰ ঘৰতো যাব যিসকলে কৰা নাছিল তেওঁলোকৰ ঘৰতো যাব তাকে আমাৰ বিনোদ অনুৰোধ থাকিল আজি বিভাগীয় অফিচাৰসকল আহিছে আমাৰ পৌৰসভাসকলো আমাৰ এক্সিকিউটিভ অফিচাৰকে ধৰি আমাৰ কৰ্মচাৰীসকল ইয়াত উপস্থিত আছে তাৰমানে আমাৰ গভৰ্ণমেণ্ট আমাৰ চৰকাৰ কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰ কি বিচাৰি আছে এটা নিষ্ঠাৰে লোকপিয়ল চেঞ্চাছ হ'ব লাগে যে অসমৰ পপুলেশ্যন কিমান ল'ৰা ছোৱালী কিমান ফেমিলি মেম্বাৰ কিমান আমাৰ ভেহিকেল কিমান এটা ডাটা যেতিয়া আমি অনলাইন যোগেদি আমি অন্তৰ্ভুক্ত হ'ম অহা দিনত চৰকাৰী যোগেদি আমি বহু ধৰণৰ সুবিধাবিলাক নিশ্চয় আমি উপভোগ কৰিব পাৰিম তাকে মই অনুৰোধ প্ৰথম ফাৰ্ষ্ট নিজে চেল্ফ এপ্লাই কৰক ইয়াৰ পাছত আমাৰ বিভাগীয় অফিচাৰসকল আহিব কৰ্মচাৰীসকল আহিব আমাৰ শিক্ষাগুৰুসকল আহিব তেওঁলোকেও ড'ৰ টু ড'ৰ গৈ পেলাই এই লোকপিয়ল চেঞ্চাছটো আমি ভাল এটা পূৰ্ণাংগ ৰূপ দিব পাৰিম আশা ৰাখিলোঁ মোৰ অনুৰোধ থাকিল আপোনালোকৰ যোগেদি আপোনালোকে এই বিষয়টো খুব ধুনীয়াকৈ বাৰ্তা বনাওক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।